অতি শীঘ্ৰে বুধ গ্ৰহৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। বুধ গ্ৰহৰ পৰিৱৰ্তনত চাৰিটাকৈ ৰাশিৰ সফলতা আহিব। পদোন্নতিৰ যোগো দেখা দিছে বুধ গ্ৰহৰ পৰিৱৰ্তনত। চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা দেখা দিছে। আনফালে নিশ্চয়কৈ অৰ্থনৈতিক ক্ষেত্ৰত পেছাগত জীৱনত বুধ গ্ৰহৰ শুভ দৃষ্টি আপোনাৰ মন আনন্দিত কৰিব বুলি কোৱা হৈছে। অৰ্থাৎ অৰ্থনৈতিক ক্ষেত্ৰ, আপোনাৰ পেছাগত জীৱন, আপোনাৰ কৰ্মৰ জীৱন, শিক্ষাৰ জীৱন সকলোতেই প্ৰভাৱান্বিত কৰিব পৰা এক বিশেষ সৌভাগ্যশালী ৰাশিফলৰ সৃষ্টি হৈছে। এই সৌভাগ্যশালী ৰাশিফল সৃষ্টি হৈছে বুধ গ্ৰহৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত। বুধ গ্ৰহৰ পৰিৱৰ্তনৰ লগে লগে এই বিশেষ ৰাশিফলে আপোনালোকক বিশেষভাৱে প্ৰভাৱ পেলাব। অতি শীঘ্ৰেই বৃহস্পতিৰ নক্ষত্ৰ প্ৰৱেশ কৰিবলৈ গৈ আছে বিশেষ ৰাশি চাৰিটাৰ ওপৰত প্ৰভাৱ পৰিব। চাৰিটা বিশেষ ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব। বুধ গ্ৰহৰ অতি শীঘ্ৰেই পৰিৱৰ্তন, বৃহস্পতি গ্ৰহৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বুধ গ্ৰহই, যাৰ বাবে বিপুল পৰিৱৰ্তন আহিব বুলি কোৱা হৈছে চাৰিটাকৈ ভাগ্যশালী ৰাশি। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আপোনালোকে নিশ্চয়কৈ চাব। চাৰিটা বিশেষ ৰাশিৰ সৌভাগ্য সমৃদ্ধিৰ কথা আছে, বিশেষভাৱে যিসকলে জ্যোতিষশাস্ত্ৰৰ ওপৰত বিশ্বাস কৰে। বুধ গ্ৰহ বৃহস্পতিৰ পূৰ্ণবসু নক্ষত্ৰত প্ৰৱেশ কৰিব। পূৰ্ণবসু নক্ষত্ৰত প্ৰৱেশ কৰাৰ লগে লগে বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী কোৱা হৈছে বুধ গ্ৰহ এটা শুভকাৰক গ্ৰহ, শুভ গ্ৰহ। গ্ৰহৰাজ হিচাপেও কেতিয়াবা বিবেচনা কৰা হয় বুধ গ্ৰহক। যি বুধ গ্ৰহ বিদ্যাৰ কাৰক, যি বুধ গ্ৰহ ব্যৱসায়ৰ কাৰক, বুদ্ধিৰ কাৰক, ক্ৰিয়াশীলতা, সাহিত্যৰাজিৰ ওপৰত জড়িত হৈ থাকে, সাংবাদিকতাৰ ওপৰত জড়িত হৈ থাকে, বুদ্ধি, বিদ্যা, ব্যৱসায়ৰ ওপৰত জড়িত হৈ থাকে বুধ গ্ৰহ। 2026 বৰ্ষৰ 11 জুনত বৃহস্পতিবাৰে ৰাতিপুৱা 11:30 বৃহস্পতিৰ পূৰ্ণবসু নক্ষত্ৰত প্ৰৱেশ কৰিব আৰু 8 আগষ্ট পৰ্যন্ত সেই ঠাইতে অৱস্থান কৰিব। গতিকে বৃহস্পতি গ্ৰহৰ এই বিশেষ নক্ষত্ৰ বুধৰ প্ৰৱেশ হোৱাৰ লগে লগে অতিকে শুভ, অতিকে মংগলকৰ, অতিকে শুভ ফলদায়ী হৈ পৰিছে চাৰিটা ৰাশিৰ বাবে। সৌভাগ্য সমৃদ্ধিৰ যুগ আহিছে, পোনপটীয়াকৈ লাভ আহিব বুলি ক'ব পাৰি চাৰিটা বিশেষ ভাগ্যশালী ৰাশিৰ। আপোনালোকে এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব অনুৰোধ জনাইছোঁ। সকলোকে আমাৰ নিয়মীয়া দৰ্শকসকল সকলোৰে বাবে বিশেষ কথাখিনি মই লৈ আহোঁ। গতিকে মা কামাখ্যা দেৱীৰ শ্ৰীচৰণত জনাইছোঁ অজস্ৰ প্ৰণিপাত, যাতে সকলোৱে শুভ হয়, মংগলময় হয়, আপোনালোকৰ মনৰ আশা আকাংক্ষা পূৰ্ণতা লাভ কৰে। তাৰ বাবে লিখিব পাৰে কমেণ্টত জয় মা কামাখ্যা বুলি। বিশেষভাৱে মিথুন ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই বুধ গ্ৰহৰ গোচৰে আপোনালোকৰ বাবে নানাভাৱে অতিকৈ শুভ, অতিকৈ মংগলদায়ী এক শুভ যুগৰ সৃষ্টি কৰিছে। শুভ হিচাপে প্ৰমাণিত হ'ব এই বিশেষ মই উল্লেখ কৰা বিশেষ 11 জুনৰ পৰা 10 আগষ্ট পৰ্যন্ত এই বিশেষ শুভ সময়, অৰ্থাৎ এটা মাহ। জুন, জুলাই, আগষ্ট এই বিশেষ সময়খিনিত আপোনালোকৰ সৰ্বাধিক ফলাফল লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ব্যৱসায়ত আহিব লাভ, পেছাগত জীৱনত আহিব সফলতা, অংশীদাৰী ব্যৱসায়ৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকৰ বাবেও যথেষ্ট লাভান্বিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাৰ লগতে পদোন্নতিৰ যুগ, দৰমহা বৃদ্ধি ইত্যাদিৰ যুগো দেখিবলৈ পোৱা গৈছে। সম্পৰ্কসমূহত মধুৰতা আহিব, নিশ্চয়কৈ বুজাবুজি বাঢ়িব বুলিও কোৱা হৈছে। দ্বিতীয় ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ইতিবাচকতা আহিব বুলি কোৱা হৈছে, ইতিবাচক ফলাফল আপোনালোকে পাব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বুধ গ্ৰহৰ এই বিশেষ পৰিৱৰ্তনে আপোনালোকক ইতিবাচকতা দিব, শুভ ফলাফল দিব, ভাল খবৰ দিব। পৰিয়ালত সুখ শান্তি সম্প্ৰীতিৰ সুযোগ আনিব। সম্পত্তি ক্ৰয়,
নতুন ব্যৱসায়ৰ আৰম্ভণিৰ বাবে শুভ সময়, নতুন কৰ্মৰ আৰম্ভণিৰ বাবে শুভ সময়, নতুন পৰিকল্পনাৰ বাবে শুভ সময়। বিশেষভাৱে বেংকিং ছেক্টৰত কৰ্মৰত ব্যক্তিসকলৰ সৰ্বাত্মক প্ৰভাৱ, সাংবাদিকতা, সাহিত্য চৰ্চা, ব্যৱসায়, শিক্ষাৰ জগতৰ লগত জড়িত ব্যক্তিসকলৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা যাব। চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তি, কৰ্মত উন্নতি, কৰ্মৰ নতুন নতুন সা সুবিধা লাভ, নতুন কৰ্মৰ উৎস আপোনালোকে কিন্তু এইখিনি সময়ত পাব। ধনুৰাশিলৈ আহিছোঁ। ধনুৰাশি হৈছে আন এক ভাগ্যশালী ৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ বুধ গ্ৰহৰ পৰিৱৰ্তন, বুধ গ্ৰহৰ বৃহস্পতিৰ নক্ষত্ৰত পৰিৱৰ্তনৰ লগে লগে ধনুৰাশিৰ জাতক জাতিকাসকলৰ নিশ্চয়কৈ লাভৰ দৰ্জা খোল খাব বুলি কোৱা হৈছে, লাভৰ দ্বাৰ উন্মুক্ত হ'ব বুলি কোৱা হৈছে। বিশেষভাৱে কৰ্ম কৰি থকা ব্যক্তিসকলৰ বাবে সুসময় আহিব। সম্পত্তি ক্ৰয়, ব্যৱসায়, নতুন ব্যৱসায়ৰ আৰম্ভণি যিসকলে কৰিব বিচাৰে তেওঁলোকৰ বাবে অতিকৈ শুভ ফল। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পদোন্নতিৰ যোগ আছে। নতুন পৰিকল্পনা লৈ কৰ্ম কৰিব পাৰিব। যিসকল বেংকিং ছেক্টৰৰ লগত জড়িত, সাংবাদিকতাৰ লগত জড়িত, সাহিত্যৰ লগত জড়িত, শিক্ষাৰ লগত জড়িত ব্যক্তিসকল সকলোৰে বাবে সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা যায় এই বুধ গ্ৰহৰ নক্ষত্ৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত। তিনিটাকৈ মাহ আমি কৈছোঁ যে জুন মাহৰ 11 তাৰিখৰ পৰা আগষ্ট মাহৰ 8 তাৰিখলৈকে, গতিকে মাজত সম্পূৰ্ণ এটা মাহ সোমাই আছে। গতিকে এইখিনি শুভ সময়ত 1 মাহ 18 দিনমান সময় আপোনালোকৰ অতিকৈ শুভ মংগলময় সময় বুলি ক'ব পাৰি। এই শুভ সময়ত ভাল ভাল কৰ্ম কৰক, আপোনালোকৰ শুভ নিশ্চয়কৈ হ'ব। মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মীন ৰাশিৰ অতিকৈ শুভ মংগলময় বা আপোনালোকৰ ভাগ্যৰ দৰ্জা খোল খোৱাৰ সময় বুলিও ক'ব পাৰি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বুধ গ্ৰহৰ এই বিশেষ পৰিৱৰ্তনে আপোনালোকক দিব চমৎকাৰী এক প্ৰভাৱ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বুধ গ্ৰহৰ নক্ষত্ৰ পৰিৱৰ্তন যে বৃহস্পতিৰ নক্ষত্ৰলৈকে বুধ গ্ৰহৰ পৰিৱৰ্তন হৈছে, এনে ক্ষেত্ৰত বুধৰ ৰাশিত জন্মজাত ব্যক্তিসকল দীৰ্ঘম্যাদী কৰ্মৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব, আপোনালোকৰ সামাজিক ক্ষেত্ৰত প্ৰভাৱ পৰিব। বিভিন্ন প্ৰকাৰে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত প্ৰাপ্তি আহিব বুলি কোৱা হৈছে। আপোনালোকৰ ভাগ্য আপোনাৰ পক্ষত থাকিব। নিৰ্দিষ্টভাৱে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ লগতে সাংবাদিক, শিক্ষাৰ লগত জড়িত, সাহিত্য চৰ্চাৰ লগত জড়িত ব্যক্তিসকলৰ ভাল। ব্যৱসায়ীসকলে প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন কৰিব পাৰিব। অৰ্থনৈতিক উন্নতিৰ লগতে নিজৰ পাৰিবাৰিক সম্পৰ্কত মধুৰতা আহিব বুলিও কোৱা হৈছে। বিশেষ শুভ সময়, মংগলময় সময়। মা কামাখ্যা সকলোকে নিশ্চয়কৈ উন্নতি দিব, অগ্ৰগতি দিব, তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকে যদি আপোনালোকৰ জ্যোতিষীয় পৰামৰ্শৰ বাবে মোৰ সৈতে যোগাযোগ কৰিব বিচাৰে, স্ক্ৰীণত দেখা নম্বৰত হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।